হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক। তোমালোকক ৰিচেণ্টলি মই হুণ্ডাইত এটা ট্ৰেড লৈছিলোঁ য'ত মই 70,000 টকা প্ৰফিট বুক কৰিছোঁ আৰু তাৰ হেজিঙৰ নামত যাতে মোৰ ডাঙৰ লছ নহওক তাৰ কাৰণে আমি কি কৰিব লাগে, অলপ ইঞ্চুৰেঞ্চ বাই কৰিব লাগে। হেজিং বাই কৰা বুলি কয়। তাৰ কাৰণে 4,000 টকা আমাৰ লছ গৈছে। টোটেল আমাৰ 13,000 টকা নেট থাকিছে। এই ট্ৰেডটো ল'বলৈ দেখিব আমাৰ 2 দিন সময় লাগিছে আৰু আমাৰ কেপিটেল ইউজ হৈছিলে মাত্ৰ দেখিব 63,620 বা 65,000 বুলিয়ে ধৰক। তো 65,000ত আৰু ট্ৰেডটো মই বাই কৰিছিলোঁ দেখিব 1925ত আৰু হেজিং বাই কৰিছিলোঁ 24 ৰুপিজ 20 পইচাত। ইয়াতে গোটেইখিনি আছে। তো হেজিং দেখিব মই 2420 বাই কৰিছিলোঁ আৰু মই ষ্টকটো বাই কৰিছিলোঁ 1925। তো মানে ৰিচেণ্টলি মই এটা দুটা ভিডিঅ' দিছিলোঁ, এটা থিয়ৰি দিছিলোঁ কেনেকৈ আমি চুইং ট্ৰেডিং কৰিব পাৰোঁ অপশ্যন চেলিং কৰি। এটা মই ইয়াতে মোৰ ভাইটিৰ একাউণ্টটো দেখাইছিলোঁ 6 মাহমানৰ চাগে মষ্ট প্ৰবেবলি পাৰফৰ্মেঞ্চ কেনেকৈ ট্ৰেড লয়। তাৰপিছত মই তাৰে লাইভ এক্সাম্পল এটা দিছিলোঁ। মই কি কৰিছিলোঁ, চুইজাৰলেণ্ড ষ্টকত এটা মই ট্ৰেড লৈছিলোঁ য'ত মই 60,000 টকা। তো ইয়াতে মোৰ ভাইটিয়ে কি কৰে, ভাইটিৰ কেপিটেল কম কাৰণে ভাইটিয়ে কি কৰে, ভাইটিয়ে প্ৰফিটবিলাক অলপ সৰু সৰু হয়, লছবিলাকো সৰু সৰু হয়। তো মই কৰিছিলোঁ কি, মই অকণমান আৰু এটা মই নিগেটিভ ট্ৰেড এটা পাইছিলোঁ য'ত মই কি কৰিছিলোঁ, চুইজাৰলেণ্ডৰ 4 দিনৰ ভিতৰত মই 6900 প্ৰফিট বুক কৰিছিলোঁ। তাতে মই 60,000 কেপিটেল লগাইছিলোঁ। তো যিমানে আমি কেপিটেল বঢ়াই যাওঁ তেতিয়া আমাৰ কি হয়, প্ৰফিট হোৱাৰ চান্সেছটো বাঢ়ি যায়, লগতে আমাৰ ৰিস্কটো অকণমান বাঢ়ি যায়। মোৰ ভাইটিৰ ৰিস্ক কম থাকে, গতিকে ভাইটিয়ে 35-40,000ৰ ভিতৰতে ট্ৰেড লয়। প্ৰফিটো কম পায়, 2,000, 3,000, 4,000 আৰু লছবিলাকো কম থাকে, 15,000, 2,000 এনেকৈ লছ থাকে। তো মই অকণমান লছো অলপ বেছি ল'লে আৰু মই কি কৰোঁ, টাৰ্গেট পালেও অকণমান বেছিকৈ লওঁ। তো এইটো আছিলে আমাৰ চুইজাৰলেণ্ডৰ লাষ্ট ষ্টক, লাষ্ট ভিডিঅ' আছিলে। আৰু ৰিচেণ্টলি মই ট্ৰেড লৈছোঁ কিহত, ইয়াতে দেখিব মই হুণ্ডাইত লৈছোঁ। কিন্তু হুণ্ডাইত দেখিব অলপ মই কি কৰিছোঁ, চেঞ্জেছ আনিছোঁ। হুণ্ডাইত মই কৰিছোঁ কি, মই ফিউচাৰ্ছ বাই কৰিছোঁ। আগতে যিটো মই থিয়ৰি দিছিলোঁ ইয়াতে মই কৰিছিলোঁ কি, অপশ্যন চেলিং কৰিছিলোঁ। এটা আমি অপশ্যন চেলিং কৰোঁ আৰু তাক বচাবৰ কাৰণে আমি কি কৰোঁ, হেজিং কৰিব এটা অপশ্যন বাই কৰোঁ। ইয়াতেও দেখিব অলমষ্ট ছেম। আমি কি কৰিছোঁ, ফিউচাৰ্ছ বাই কৰিছোঁ আৰু ইয়াক বচাবৰ কাৰণে আৰু মাৰ্জিনটো কমাবৰ কাৰণে আমি এটা কি কৰিছোঁ, পুট অপশ্যন এটা বাই কৰিছোঁ। তো চিষ্টেমটো একেটাই হয়, কিন্তু মই এইটো ভিতৰত এইটো ডিছকাছ কৰিম যে মই ফিউচাৰ্ছ কিয় বাই কৰিছোঁ। মই এটা অপশ্যন পুট অপশ্যন চেল কৰিব পাৰিলোহেঁতেন যদি মোৰ ভিউ বুলিছ আছিলে। তো মই ইয়াতে পুট অপশ্যনো চেল কৰিব পাৰিলোহেঁতেন, কিন্তু মই ইয়াতে কিয় ফিউচাৰ বাই কৰিলোঁ, হয়তো আমি ডিছকাছ কৰোঁ। সেইটো ডিছকাছ কৰিবৰ কাৰণে মই ডাইৰেক্ট আপোনালোকক হুণ্ডাইৰ ষ্টকটোত লৈ গৈছোঁ। তো হুণ্ডাইৰ মোৰ এণ্ট্ৰি এখন বাৰু স্পটৰ প্ৰাইচ। তো দেখিব ইয়াতে ক'ৰবাত মই এণ্ট্ৰি লৈছিলোঁ যেতিয়া মাৰ্কেট ইয়াতে ছাপৰ্ট লেভেলত আছিলে, এইটো প্ৰিভিয়াছলি। তো এতিয়া মই এনালিচিছত নাযাওঁ। তো এইবিলাক প্ৰিভিয়াছলি ৰেজিষ্টেঞ্চ আছিলে, ৰেজিষ্টেঞ্চ ব্ৰেকআউট দিলে এইবিলাক কি ছাপৰ্ট হৈ যায়। আৰু আগতো দেখিব বহুত ধুনীয়া এইটো এটা জ'ন এটা আছিলে, বাইং জ'ন। গতিকে মই চেলিং জ'ন আছিলে, চেলিং জ'নটো পিছত গৈ কি হৈছে, বাইং জ'ন হৈ যায়। তো এতিয়া মই বাই কৰিছিলোঁ আৰু বাই কৰাৰ পিছত দেখিব ইয়াতে কি কি অপশ্যন থাকে, মই সেইটো আপোনালোকক ডিছকাছ কৰোঁ। মই যিটো থিয়ৰী ভিডিঅ' আছিলে, থিয়ৰী ভিডিঅ'ত মই ডিছকাছ কৰিছিলোঁ যেতিয়া আমাৰ ভিউ বুলিছ থাকে, যেতিয়া আমি ভাবোঁ যে মাৰ্কেট ওপৰলৈকে যাব, আমি কি কৰিব পাৰোঁ, যদি আমাৰ এতিয়া ইয়াতে ডিপেণ্ড কৰে এটা ট্ৰেডাৰৰ মাইণ্ডছেট। ট্ৰেডাৰৰ যদি ধৰক ৰিস্ক কম ল'ব বিচাৰে, তেওঁ যদি ভাবে যে মই কম ৰিস্ক ল'ম, ৰিস্কটো মই একদম কমকৈ ল'ম, ৰিস্ক কমকৈ ল'লে তেওঁ কি কৰিব পাৰে, তেওঁ ভাবিছে যে মই বুলিছ ট্ৰেড ল'ম কিন্তু মই বেছি লছ নলওঁ, মই 2,000 বা 1,500, 2,000 বা 1,000, 2,000ৰ ভিতৰতে মই কি কৰিম, এটা ট্ৰেড এটা ল'ম। প্ৰফিটটো মোক তেনেকেই ল'ম, কমকৈ ল'ম, 2-3,000ৰ ভিতৰত ল'ম আৰু মই কি ক'ম, লছটো মই 1,000, 2,000ৰ ভিতৰত ল'ম। তেতিয়া তেওঁ কি কৰিব পাৰে, এনেকুৱা ধৰণৰ ট্ৰেডৰ কাৰণে তেওঁলোকে পুট অপশ্যন চেল কৰিব পাৰে। তেওঁ যিমানে ৰিস্ক কম ল'ব, তেওঁ সিমানে কি কৰিব লাগিব, দূৰৰ পুট অপশ্যন চেল কৰিব লাগিব। ধৰি লওক 1,800 টকাৰ পুট অপশ্যন এটা চেল কৰিব লাগিব। তো এইখিনি আপোনালোকে অলৰেডি জানে, তো আপোনালোকে এই ভিডিঅ'টো চাব মোৰ। তো আমি এটা কি কৰোঁ, পুট অপশ্যন চেল কৰোঁ, দূৰৰ পুট অপশ্যন চেল কৰোঁ। এইটো কি কয়, OTM বুলি কোৱা হয়, OTM। তো আমি যিমান দূৰৰ পাৰোঁ আমি সিমান চেল কৰিম, তেতিয়া আমাৰ কি থাকে, ৰিস্কটো কম হ'ব। ৰিস্ক কম হ'লে আমাৰ কি হৈ যায়, যেতিয়া আমাৰ ৰিস্কটো কম হৈ যায় তেতিয়া আমাৰ কি হৈ যায়, প্ৰফিটটো কম থাকিব। আমাৰ ৰিস্ক কম হ'লে আমাৰ কি হ'ব, প্ৰফিটটো কম হ'ব। লগতে আমাৰ কি হ'ব, যিখিনি আমাক ফাণ্ড লাগে, মাৰ্জিনো আমাৰ কি হ'ব, কম হ'ব, চব কমি কমি যাব, মাৰ্জিনো আমাক কম লাগিব। তো যাৰ মাৰ্জিন কম থাকে তেওঁলোকে অভিয়াছলি কি কৰিব, বেছি ৰিস্ক ল'ব নোৱাৰে। যাৰ কেপিটেল কম তেওঁলোকে কম ৰিস্কতে ট্ৰেড ল'ব লাগিব অভিয়াছলি। গতিকে তেওঁলোকে কি কৰিব লাগিব, দূৰৰ পুট অপশ্যন এটা চেল কৰিব লাগিব। ধৰি লওক 1,850 টকাৰ পুট অপশ্যন চেল কৰিলে, আৰু ইয়াক বচাবৰ কাৰণে এটা কি কৰিব লাগিব, আৰু এটা পুট অপশ্যন এটা কি কৰিব লাগিব, বাই কৰিব লাগিব। এইটো হৈ গ'ল আমাৰ ট্ৰেড। আমি নৰ্মেলি এনেকৈ ট্ৰেড লওঁ, হয়নে? ধৰি লওক 1,800 টকাৰ কি কৰিলে, এতিয়া বাই কৰিলে, এটা চেল কৰোঁ আৰু চেলটোক বচাবৰ কাৰণে তাতকৈও দূৰত এটা বাই কৰোঁ। এইটো হৈ গ'ল যিবিলাকে কম ৰিস্ক লয়। এতিয়া যিবিলাকে অকণমান ধৰক ইয়াতকৈ বেছি ৰিস্ক ল'ব বিচাৰে যে নাই মই 1,000, 2,000 টকা নহয়, মোক প্ৰফিট লাগিব 3,000, 4,000 টকাৰ ভিতৰত লাগিব, প্ৰফিটটো অলপ বেছি লাগিব, আৰু এই প্ৰফিটটো পাবৰ কাৰণে মই 2-3,000 টকা মই ষ্টপ লছ দিবলৈ ৰেডি আছোঁ। তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে তেতিয়া অকণমান ওচৰৰ চেল, তেওঁলোকে অলপমান ওচৰৰ চেল কৰিব পাৰে যে অ'কে মই একদম ওচৰৰ চেল কৰিম, এইটো পুট অপশ্যন চেল কৰিম। ধৰি লওক 1,900 টকাৰ পুট অপশ্যনটো চেল কৰিম, 1,900ৰ PE চেল কৰিম, আৰু তাতকৈ দূৰৰ এটা ধৰি লওক 1,850ৰ মই কি কৰিম, বাই কৰিম, পুট অপশ্যনটো বাই কৰিম। তো এইটো নিজৰ ওপৰত কথা, আপুনি যিমানে ৰিস্ক ল'ব। তো আপোনাৰ ধৰক আৰু ধৰক কোনোবা আহি গ'ল, নাই মোৰ লগত কেপিটেল আছে, মই ইয়াতকৈও বেছি ৰিস্ক ল'ম, মই এবাৰ কি কৰিম, মোক টাৰ্গেট লাগিব 10,000ৰ পৰা
15,000 মোক টাৰ্গেট লাগিব আৰু মই তাৰ কাৰণে মই ষ্টপ লছো দিবলৈ ৰেডি আছোঁ 6,000 8,000 মই ষ্টপ লছ দিবলৈও ৰেডি আছোঁ তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে ওচৰৰ পুট অপশ্যন চেল কৰিব লাগিব যিমান ওচৰৰ পাৰে তেনেকৈ আপোনালোকে পুট অপশ্যন চেল কৰিব লাগিব আৰু ইয়াক বচাবৰ কাৰণে এটা পুট অপশ্যনটো বাই কৰিব লাগিবই বাৰু এটা পুট অপশ্যন কি কৰিব লাগিব বাই কৰিব লাগিব তাৰমানে কি হয় আমাক যিমানে কম প্ৰফিট লাগে আৰু কম ৰিস্ক ল'ব বিচাৰোঁ আমি দূৰৰ পুট অপশ্যন চেল কৰিব লাগিব আৰু লগতে বাই কৰিব লাগিব তো আৰু যিমানে আমি ওচৰ চাপি গৈ থাকিম আমাৰ প্ৰফিট পটেঞ্চিয়েলটো বাঢ়ি বাঢ়ি গৈ থাকিব কিন্তু আমাৰ কি হ'ব ৰিস্কটো বাঢ়ি যাব লগতে আমাৰ কি হ'ব কেপিটেলো আমাৰ বেছি লাগিব কেপিটেলো বাঢ়ি বাঢ়ি গৈ থাকিব যিটো প্ৰথম ট্ৰেড হয়তো 35,000 হ'লহেঁতেন দূৰৰ চেল কৰিলে আমি যিমানে ওচৰত চাপি গৈ থাকিম 35,000 লাগিব 50,000 লাগিব হয়তো 70,000 লাগিব হয়তো এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে কিন্তু আমাৰ কি হয় ৰিস্কটো বেছি থাকে আৰু ৰিৱাৰ্ডো বেছি থাকে কিন্তু মই ইয়াতে কৰিছোঁ কি এতিয়া ইয়াতেও যদি আপোনালোকৰ ধৰক এনালাইচিছটো বহুতে ষ্ট্ৰং আপোনাক পুৰা কনভিনচিং আছে যে অ'কে মাৰ্কেট আৰু অপশ্যন চেলিং আমি কেতিয়া কৰোঁ অপশ্যন চেলিঙৰ মেইন ৰিজনটো হৈ গ'ল যে আমি অপশ্যন চেলিং কৰোঁ মাৰ্কেট যিমানে ছাইডৱেজ হৈ যায় তেতিয়াও আমাৰ প্ৰফিট হয় মাৰ্কেট যদি আমাৰ একদম ছাইডৱেজো হৈ যায় তেতিয়াও আমাৰ প্ৰফিট হয় কিয় প্ৰফিট হয় কাৰণ আমি অপশ্যন চেল কৰিছোঁ অপশ্যন চেলিঙৰ মেইন বেনিফিট আমাৰ কি হয় অপশ্যন চেলিঙৰ মেইন বেনিফিট আপোনালোকে জানে থিতা দিকে বুলি আছে তাৰমানে প্ৰিমিয়ামবিলাক কমি কমি গৈ থাকে তাৰমানে মাৰ্কেটে যদি মমেণ্টাম নিদিয়েও তেতিয়াও আমাৰ কি হয় যিমানে দিন গৈ থাকিব প্ৰিমিয়ামবিলাক কমি কমি গৈ থাকিব আমাৰ প্ৰফিটটো বাঢ়ি বাঢ়ি গৈ থাকিব কিন্তু আপোনাক যদি লাগিছে যে মাৰ্কেট ওপৰলৈকে যাবই একদম এনেকৈ এনালাইচিছ কৰিছে আপুনি যে মোক লাগিছে যে মাৰ্কেট ওপৰত যাবই যেনেকৈ এই টেটটোত হুণ্ডাই টেটটোত মোৰ কি আছিলে ভিউ অলপমান বুলিছ আছিলে কাৰণ এইফালে দিব ট্ৰেণ্ড লাইন এডাল হৈ আছিলে তো মোৰ এম আছিলে যে ট্ৰেণ্ড লাইন যদি ব্ৰেকআউট দি দিয়ে মাৰ্কেট অকণমান দুদিনমান অলপ এই যিটো চুইং হাই আছে নাইবা এই চুইং হাই আছে এই চুইং হাইলৈকে মাৰ্কেট যাব পাৰে তো মই এই যিটো প্ৰথম চুইং হাই আছিলে ইয়ালৈকে মই টাৰ্গেট ৰাখিছিলোঁ তো মোক লাগিছিলে যদি ট্ৰেণ্ড লাইন যদি ব্ৰেকআউট দি দিয়ে মাৰ্কেট ইজিলি এদিন দুদিনৰ ভিতৰতে এই লেভেলটো পাই যাব গতিকে মোক কি আছিলে কুইক মমেণ্টাম লাগে মোক থিতা দিকে নালাগে মোৰ এনেকুৱা আছিলে যে মাৰ্কেট যিমানে মমেণ্টাম যদি দিয়ে মমেণ্টামত মই প্ৰফিট পাই যাওঁ মই বেছি দিন হোল্ড কৰিবলগীয়া নহয় অপশ্যন চেল কৰিলে কি হয় আমি যিমানে হোল্ড কৰি থাকিম যিমানে দিন গৈ থাকিব প্ৰিমিয়ামটো লাহে লাহে কমি কমি গৈ থাকিব আৰু প্ৰফিটবিলাকো লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকে ঠিক আছে গতিকে মোক লাগিছিলে কুইক মমেণ্টাম এটা দিব পাৰে ট্ৰেণ্ড লাইনডাল ব্ৰেকআউট হ'লে তো মই কৰিছিলোঁ কি ফিউচাৰ্ছ বাই কৰি লৈছোঁ তো ফিউচাৰ মানে কি ডাইৰেক্ট যিটো হুণ্ডাই আছে ষ্টক হুণ্ডাৰ মই কি কৰিছোঁ ফিউচাৰ বাই কৰিছোঁ ফিউচাৰ বাই কৰাৰ পিছত কি হৈ গ'ল এই ফিউচাৰ বাই কৰিলোঁ ছেম ফিউচাৰটো বাই কৰিলোঁ মই 925ত বাই কৰিছোঁ ইয়াতেও ছেম কেপিটেল বেছি লাগে 1 লাখৰ 1 লাখ প্লাছ লাগে কেপিটেল হয়তো 1.23 লাখমান লাগে হয়তো চাব লাগিব কিমান লাগে তো এই কেপিটেলো বেছি লাগে লগতে আৰু ফিউচাৰ্ছ ল'লে কি হৈ যায় ৰিস্কটো বেছিকৈ বাঢ়ি যায় কাৰণ মাৰ্কেট যদি তললৈকে আহি যায় ধৰি লওক মাৰ্কেট বোলে কিবা বেড নিউজ আহি গ'ল 10% ডাউন হৈ গ'ল মাৰ্কেট নেক্সট দিনাখন ট্ৰেডটো লোৱাৰ পৰা তেতিয়া আমাৰ ইজিলি 60,000 80,000 টকা লছ হ'ব পাৰে বা বোলে মাৰ্কেট বোলে ক্ৰেছ হৈ গ'ল 20% ডাউন গুচি গ'ল তেতিয়া হয়তো আমাৰ 1.5 লাখ 2 লাখ টকা আমাৰ লছ হ'ব পাৰে তো ইমান লছটো আমি দিব নোৱাৰোঁ তাৰ কাৰণে আমি কি কৰিব লগা হয় ছেম অপশ্যন চেলিং কৰিলে যেনেকৈ আমি হেজিং কৰোঁ তেনেকৈ ফিউচাৰ বাই কৰিলোঁ আমি যিটো বুলিছ ট্ৰেড লৈছোঁ তো ইয়াক হেজিং কৰিবৰ কাৰণে আমি কি কৰিব লাগিব দূৰৰ এটা কি কৰিব লাগিব পুট অপশ্যন বাই কৰিব লাগিব তো মই ট্ৰেডটো কি কৰিছিলোঁ মোৰ যিহেতু ভিউ অলপ বেছিকৈ বুলিছ আছিলে যে মোক লাগিছিলে কুইক মমেণ্টাম এটা দিব কুইক মমেণ্টামত বেনিফিট কেতিয়া পোৱা যায় যেতিয়া আমি ফিউচাৰ্ছ বাই কৰোঁ তো মই ফিউচাৰ্ছ বাই কৰিছোঁ আৰু ইয়াক বচাবৰ কাৰণে মই কি কৰিছোঁ 1800 টকাৰ মই কি কৰিছোঁ PE এটা বাই কৰিছোঁ এইটো আছিলে মোৰ ট্ৰেড লজিক তো ট্ৰেডটো মই কিয় লৈছোঁ যদি অলপ মোৰ ধৰক মাৰ্কেট এনেকুৱা থাকিলে যে অ'কে ষ্টকটো হয়তো এই গোটেই মাহটো হয়তো জুলাই মাহটো হয়তো লাহে ধীৰে ওপৰলৈকে যাব তেতিয়াহ'লে মই কি কৰিলোহেঁতেন মই হয়তো এই 1900 বা 2000 টকাৰ কি কৰিলোহেঁতেন PE চেল কৰিলোহেঁতেন আৰু লগতে মই কি কৰিলোহেঁতেন ইয়াক বচাবৰ কাৰণে মই 1800 টকাৰ PE বাই কৰিলোহেঁতেন কিন্তু যিহেতু মোৰ অলপ কৈছোঁৱে মোৰ যিটো ট্ৰেণ্ড লাইন ড্ৰ কৰিছিলোঁ মই ট্ৰেণ্ড লাইন ব্ৰেকআউট দিলে এটা কুইক মমেণ্টাম পাব পাৰোঁ এই কুইক মমেণ্টামৰ কাৰণে মই কি বাই কৰিছিলোঁ এই পুট অপশ্যনৰ ঠাইত চেল কৰাৰ ঠাইত মই কি কৰিছিলোঁ ফিউচাৰ বাই কৰি লৈছোঁ তাৰমানে যিটো আমাৰ ছেমে ছেটআপ হয় মানে ছেমে ষ্ট্ৰেটেজি হয় জাষ্ট মই পুট অপশ্যন চেল কৰাৰ ঠাইত কৰিছোঁ কি ফিউচাৰ বাই কৰি লৈছোঁ যিহেতু মমেণ্টাম মোক কুইক মমেণ্টাম দিয়াৰ মানে এটা প্ৰবেবিলিটি এটা আছিলে মোৰ এনালাইচিছ মতে তো এনেকুৱা আমি কি কৰিব পাৰোঁ সুইং ট্ৰেডিং কৰিব পাৰোঁ ইয়াতো দেখিব আমাৰ কেপিটেল খুব কম লাগিছে 64,000 কেপিটেল লাগিছে 64,000 কেপিটেলত আমি দুদিনৰ ভিতৰত আমি 13K টাৰ্গেট বুক কৰিছোঁ যদি এইটো পাৰ্চেণ্টেজ হিচাপত চাবলৈ যায় 20%তকৈ বেছি আমি বুক কৰিছোঁ দুদিনৰ ভিতৰতে আৰু এতিয়া যদি ট্ৰেডটো দেখিব মই বুক কৰাৰ পিছত মাৰ্কেট আৰু ওপৰলৈকে গৈছে আৰু কাৰেণ্টলি যদি আমি ট্ৰেডটো হোল্ড কৰিলোহেঁতেন মই দেখাই দিছোঁ আপোনালোকক তো ট্ৰেডটো যদি মই কাৰেণ্টলি হোল্ড কৰি থাকিলোহেঁতেন দেখিব মই কিমান 1925ত বাই কৰিছোঁ আৰু 24.20 পেচাত আমি চেল কৰিছিলোঁ হেজিং বাই কৰিছিলোঁ এতিয়া বৰ্তমান যদি হোল্ড কৰি থাকিলোহেঁতেন 16,000 টকা পালোহেঁতেন কিন্তু মই কিমান বুক কৰিছোঁ মই দেখিব 13,000 টকা বুক কৰিছোঁ মই 1987তে বুক কৰিছোঁ যিটো মেইন ফিউচাৰ ট্ৰেডটো কিন্তু যিহেতু মোৰ টাৰ্গেট পাই গ'লোঁ আৰু মোৰ যিটো কৈছোঁ মোৰ ইয়াতে কুইক মমেণ্টাম এটা এক্সপেক্ট কৰিছিলোঁ ট্ৰেণ্ড লাইন ব্ৰেকআউট দিলে আৰু যিটো এই লেভেলটো মোৰ আছিলে কৈছোঁ ফাৰ্ষ্ট যিটো চুইং হাই আছিলে এই চুইং হাই এটা আছিলে আৰু মোৰ এম আছিলে যে 8লৈকে যাব পাৰে যিহেতু দুদিনৰ ভিতৰতে ভাল প্ৰফিট এটা পাই গ'লোঁ
তো গতিকে মই ট্ৰেডটোৰ পৰা এক্সিট কৰি ওলাই গ'লোঁ আৰু কাৰণ মাজতে বন্ধও আছিলে কাৰণ বন্ধ থাকিলে অলপ প্ৰব্লেম হয় কাৰণ দুদিন বন্ধ থাকে শনিবাৰ দেওবাৰ আৰু ইমান ধুনীয়া এটা প্ৰফিট পায়ে গ'লোঁ দুদিনৰ ভিতৰতে আৰু যদি শনিবাৰ দেওবাৰ সোমবাৰলৈকে এতিয়া ৰাতি কি নিউজ আহি যায় দুদিনৰ ভিতৰত কিবা যদি বেড নিউজ আহে আকৌ যদি মাৰ্কেট ডাউন গুচি যায় আজিকালি মাৰ্কেটৰ কোনো ভৰসা নাই নিউজ বেছ হৈ আছে মাৰ্কেট জানে কেতিয়া গেপ আপ দিয়ে কেতিয়া গেপ ডাউন দিয়ে কোনো ঠিক নাই সেইকাৰণে প্ৰফিট পালোঁ মই ওলাই গুচি গ'লোঁ নৰ্মেল যদি অলপ ষ্টেবল মাৰ্কেট হ'লহেঁতেন গেপ আপ গেপ ডাউনবিলাক কম হ'লহেঁতেন তেতিয়া হয়তো মই এই লেভেলটোৰ কাৰণে মই ৱেইট কৰিলোহেঁতেন বা নাইবা যদি মই অপশ্যন চেলিং কৰিলোহেঁতেন অপশ্যন চেলিং কৰিলেও মই কি কৰিব পাৰোঁ হোল্ড কৰিব পাৰিলোহেঁতেন অপশ্যন চেলিঙত কি হয় মাৰ্কেট যিটো গুচি গ'ল মাৰ্কেট যদি তলতো আহে আৰু যদি হোল্ডো কৰি থাকে অপশ্যন চেলিঙত কি হয় প্ৰফিটটো বাঢ়ি গৈ থাকে যদি মই পুট অপশ্যন চেল কৰিলোহেঁতেন এই ট্ৰেডটো যদি মই অপশ্যন চেলিং কৰি ল'লোহেঁতেন তো মই হোল্ড কৰিব পাৰিলোহেঁতেন কাৰণ অপশ্যন চেলিঙতো কি হয় মাৰ্কেট যদি ষ্ট্ৰং ৰিভাৰ্চেল নিদিয়ে চাইডৱেজো যদি হৈ যায় তো মাৰ্কেটে কি হয় প্ৰফিটটো বাঢ়ি গৈ থাকে যিটো মই ফিউচাৰ্ছ লৈছোঁ ফিউচাৰত আমাক কুইক মমেণ্টাম লাগে কুইক মমেণ্টাম যিটো মই পাই গ'লোঁ মই ট্ৰেডটোৰ পৰা ওলাই গ'লোঁ তো আপোনালোকৰ এনেকৈ আমি কম কেপিটেলত আমি ছুইং ট্ৰেড ল'ব পাৰোঁ আৰু মাৰ্কেটৰ আমি বেনিফিটছ ল'ব পাৰোঁ এইটো হৈ গ'ল মোৰ এটা বুলিছ ট্ৰেড আছিলে আৰু যিটো মই আগৰ ট্ৰেডটো আছিলে যিটো মই ইয়াতে দেখাইছিলোঁ এইটো দেখিব এইটো আছিলে বেয়াৰিছ ট্ৰেড এইটো আছিলে আমাৰ চুইজাৰলেণ্ডত মই কি কৰিছিলোঁ মাৰ্কেট তলৰ ফালে আহিব যেন লাগিছিলে তো ভিডিঅ'টো ভালকৈ চাব ভালকৈ চালে আপোনালোকে বুজি পাব তো ঠিক আছে বন্ধুসকল আৰু বন্ধুসকল কোনোবা যদি মোৰ কোৰ্চত ইণ্টাৰেষ্টেড হয় অপশ্যন চেলিঙৰো মই কোৰ্চ বনাইছোঁ অপশ্যন বাইঙৰো আছে আৰু মোৰ ইবুকো আছে খুব কম খৰচত জাষ্ট 99 ৰুপিজত তো আপোনালোকে মোৰ লিংকত যাব পাৰে এইটো লিংক দেখিব মোৰ চেনেলৰ লিংকত মই গোটেই লিংকবিলাক দিছোঁ আপোনালোকে মোক মেইল কৰিব কিবা যদি আপোনালোকৰ কুৱেশ্যন থাকে ইয়াতে গৈ আপোনালোকে মেইল কৰিলে হ'ল বা আপোনালোকে বৰ্তমান মই আপোনালোকক যদি কোনোবা যদি ধৰক নতুনকৈ আহিছে মাৰ্কেটত কোনো নতুন যদি ভিডিঅ'টো চাই আছে ধৰক একেবাৰে নতুন তেওঁলোকক যদি বিচাৰিছে মোৰ ইবুকখন পঢ়োঁ তেওঁলোকে পইচা দি কিনিব নালাগে এনে 99 ৰুপিজ হয় বৰ্তমান প্ৰাইচ আপোনালোকে যদি এটা একাউণ্ট খোলে ডিমেট একাউণ্ট তেতিয়াও আপোনালোকে কিতাপখন ফ্ৰীতে পাই যাব আৰু কোনোবা যদি অলৰেডি ধৰক একাউণ্ট আছে তথাপি কিতাপখন পঢ়িব বিচাৰে জাষ্ট 99 ৰুপিজ আপোনালোকে ল'ব পাৰে আৰু কোনোবা যদি কোৰ্চতো ইণ্টাৰেষ্টেড হয় মই কোৰ্চটো বৰ্তমান লিংককেইটা অলপ বন্ধ কৰি ৰাখিছোঁ কোনোবা যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে মোক মেইল কৰিব নাইবা কমেণ্টত কমেণ্ট কৰিব তো ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ